আজি বিশ্বায়নৰ প্ৰভাৱত আমাৰ মানুহবিলাকৰ দিক বিদিক হেৰুৱাই যি তাত্ত্বিক দৰ্শন ইয়াৰ পৰা আমি সকলোৱে এক অন্ধকাৰমুখী যাত্ৰাত আগবাঢ়ি আছোঁ। তেনে এক সন্ধিক্ষণত এই দিহানামৰ যি পৰম্পৰা, যি গুণ চৰিত, এইবিলাকক আমাৰ যুৱ প্ৰজন্মৰ মাজত বৰ্তমান সময়ত যিটো গা কৰি উঠিছে, ই এটা শুভ লক্ষণ। কাৰণ নাম ল'লে মানুহে, এই জীৱজগতলৈ অহা মানুহবোৰে মুকুতি পায়। যিহেতু মুক্তি কি বস্তু, এই বস্তুটো হ'ল আমাৰ জাগতিক জীৱনত আমি যিসকল লোকে মায়া সংসাৰৰ মাজত পৰি অহৰহ আমি নিজক ৱাদি নোপোৱা হওঁ, তেনে ৱাদি নোপোৱা এটা সমস্যাৰ পৰা পাৰ পাবৰ কাৰণেই আমি নাম লওঁ। নামে আমাক সমস্ত দুখ দূৰ কৰি এক শান্তিময় পথ প্ৰশস্ত কৰি তোলে আৰু তাৰ জৰিয়তে আমি সমাজখনত এটা সুবাৰ্তা আৰু সুসমন্বয় গঢ়ি তোলাত ই সহায় হয়। গতিকে আজি তেনে এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ পাই বা এজন সাধাৰণ দৰ্শক হিচাপে থাকিবলৈ পাই আমি নথৈ কৃতাৰ্থ মানিছোঁ। গতিকে মই আপোনাক সকলোৱে শ্ৰীচৰণত সেৱা ধৰিছোঁ। আজি নামভাগ সুন্দৰভাৱে পৰিৱেশন হওক। এই নামৰ ধ্বনিয়ে আমাৰ এই অঞ্চলত আকাশ বতাহ কপাই আমাৰ সকলোৱে মনৰ মলিনতা দূৰ কৰি এটা সঠিক সন্ধান দিয়ক, একে আশা কৰিলোঁ। ইয়াৰ পিছতেই আমাৰ সন্মানীয় মৰিগাঁও জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি মহোদয় আছে, তেখেতে আপোনালোকক খুব সুন্দৰকৈ এই নামৰ সম্পৰ্কে ক'ব। এতিয়া মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। ৰাম শুনিও ক সৰ্বজন, কৃষ্ণত অৰ্পিয়া মন, মহাভাগৱত কথাষাৰ, ইখে পুৰাণৰ সূৰ্য ভগতিৰ প্ৰকাশক, সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ। অ ৰাম ব্ৰহ্মা দিলা নাৰদক, ইটো ফল ৰহস্যক, নাৰদে ব্যাসক নগৈলে তিলেক ভাগি, ইডালে সিডালে লাগি, অসুখ মুখে ভূমিত পৰিলা। সমূহ বুঢ়া ময়নগুৰি ৰাইজৰ সহযোগত আয়োজন কৰা বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যাৰ লগতে সংগতি ৰাখি দিহানাম প্ৰতিযোগিতাৰ আজিৰ এই অনুষ্ঠানত সমবেত হৈ থকা আয়োজক সমিতিৰ সমূহ সভাপতি, সম্পাদক প্ৰমুখ্যে কৰি বিষয়ববীয়া সমস্ত আৰু অনুষ্ঠান উপভোগ কৰিবলৈ অহা অঞ্চলৰ বিশিষ্ট আই মাতৃ বাপ সমস্ত, প্ৰতিযোগী শিল্পী, শিশু, যুৱ সমস্ত, জয় জয়তেই আমি অভাজনে আপোনাসৱৰ শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। এয়া সময় নহয় বক্তব্য শুনাৰ, এয়া সময় মাথো আজিৰ অনুষ্ঠানত উপভোগ কৰাৰ সময়। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু আৰম্ভণিতেই আয়োজক সমিতিৰ বিষয়াই এভাগ ঘোষণা কৰিছে। আপোনালোকে জানেই যে সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চৰ আমি অধম বৰ্তমানে মৰিগাঁও জিলাৰ সভাপতি
গতিকে আজিৰ এই দিহানাম প্ৰতিযোগিতা অনুষ্ঠানত আমাক যে আপোনাসৱে আমন্ত্ৰণ জনাই লৈ আনিল এই দিহানাম ভাগৰ পৰিৱেশনৰ দুখকুটি অকণমান খুচৰিবৰ কাৰণে তাৰ বাবে মই আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াকেই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠান হ'ব, প্ৰতিযোগিতা হ'ব, শিল্পীসকলে পৰিৱেশন কৰিব। এয়া পৰিবেশ্য কলা। দিহা মানে কি, দিহা নাম প্ৰকৃততে কি আছিল আৰু বৰ্তমান কি হ'বলৈ গৈছে, দিহানাম সংৰক্ষণ মঞ্চই কি পদক্ষেপ লৈছে, গৱেষণাৰ পৰিষদৰ যোগেদি বৰ্তমান যিখন সংবিধান খচৰা ৰূপায়ণ কৰিছে, আমি তাৰ ওপৰতে আজি আমি দুয়োগৰাকীয়ে বিচাৰ কৰিম। এয়া আপোনাসৱৰ আশীৰ্বাদ লাগিব, আপোনাসৱে আশীৰ্বাদ কৰিব। আজি প্ৰতিযোগীসকলে ইয়াত পৰিৱেশন কৰিব, আমি মাথো নিমিত্ত হিচাপে চকু ফুৰাম। ইয়াতে আপোনাসৱে সহযোগিতা আৰু আশীৰ্বাদ আগবঢ়াই আমাক এই অনুষ্ঠানভাগ সফল কৰাত সহযোগিতা আগবঢ়াব। মই এটা কথা ক'ম, দিহানাম ইতিমধ্যে পৰিৱেশন হৈ গৈছে। আমাৰ যিগৰাকী বাপে দিহানাম পৰিৱেশন কৰি গৈছে, বাদ্যযন্ত্ৰৰ পৰা যিসকলে সহকাৰী পালি খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে। কিন্তু মই এটা কথা ক'বই লাগিব, পূৰ্বৰ দিহানাম আৰু বৰ্তমানৰ দিহানামৰ মাজত অকণমান পাৰ্থক্য বিশেষভাৱে আহিছে। দিহা মানে উপদেশ, এই যে ভাৱ প্ৰকাশ, মই আজি প্ৰতিযোগিতাত বিশেষভাৱে ভাৱ প্ৰকাশটো আৰু বাদ্যযন্ত্ৰ সংগত এই বিষয় দুটাত আৰু দিহানামৰ শৈলী কি প্ৰকাৰে কি পদ্ধতিৰে দিহানাম পৰিৱেশন কৰিছে তাৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব দিম। আৰু মই আশা কৰিম যে প্ৰতিযোগিতাৰ শেষত প্ৰতিযোগীসকলে, অন্যসকলৰ কথা বাদ দিছোঁ, প্ৰতিযোগীসকলে অন্ততঃ উপস্থিত থাকিব যে এই বিষয়ৰ ওপৰত ভুল ক্ৰুটি এই বিষয়খিনি আমি অকণমান বিশ্লেষণ কৰিবলৈ কাৰণে যাতে আমাকো সুবিধা দিয়ে, এই কথাটো মই বিচাৰকৰ ফালৰ পৰা তথা আমি অধমৰ ফালৰ পৰা আমি আপোনাসৱক আহ্বান জনাইছোঁ। সেয়ে লক্ষ্য কেৱল আমি য'ৰ পৰা আহিছোঁ তলৈ যোৱাৰহে লক্ষ্য। ভগৱানে আমাক পঠিয়াইছে, পুনৰ আমি ভগৱানৰ স্থানলৈ যাব লাগিব। সেয়ে হ'ল দিহা নাম। ক'ত গোৱা যায়, ক'ত দিহা নাম গোৱা যায়, এই কথাখিনি আমি অৱগত নকৰিলেই হ'ব। যি কি নহওক, বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ, যিহেতু পৰৱৰ্তী সময়ত মই ইয়াৰ ওপৰত শেষাংশত বক্তব্য ৰাখিম বুলি বহু আশা কৰিছোঁ। ভাৱ বৈকুণ্ঠলৈ যাওঁ ধপ, তুমি নাকান্দিবা ও ধপ, তুমি নাকান্দিবা ও নাম ধৰ্ম ভক্তি তুমি নিয়মে পালিবা ধপ, তুমি নাকান্দিবা ও গল গোসাঁই বৈকুণ্ঠলৈ উধৱে কান্দিলাহে। তাৰমানে এই ভাৱৰ যে আমি নাম গাইছোঁ, মই নামটো গাই আছোঁ, কিন্তু আমি কলৈ চাই আছোঁ, প্ৰকৃততে আমি ঈশ্বৰক চিন্তা কৰিছোঁ নে নাই, এনেধৰণৰ কিছু কথা আছে। যি কি নহওক, আজি আপোনাসৱে আমাক আমন্ত্ৰণ জনাই অনাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি হয়তো আজিৰ এই দায়িত্ব পালন কৰিবলৈ যাওঁতে অজানিতে ভুল ক্ৰুটি হ'ব, মহাপণ্ডিতৰে ভুল হয়, আমাৰ দৰে অকিঞ্চনৰ অভাজনৰ
সামান্যজনৰ ভুল হোৱাটো স্বাভাৱিক। সেয়ে সেই ভুলৰ প্ৰতি মাৰ্জনা বিচাৰি আপোনাসৱৰ আশীষ বিচাৰি আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ। ধন্যবাদ। কৃষ্ণ। আমাক কেইটামান কথা সমিতিৰ ফালৰ পৰা ক'বলৈ অনুৰোধ জনাইছিলে। আমি নিয়মাৱলী বিশেষ নাই, কেইটামান কথা আছে। সকলোৱে জানে নাম গাবলৈ হ'লে সাজপাৰ কেনেকুৱা হ'ব লাগে, জাতীয় সাজপাৰ মাৰ্জিত হ'ব লাগে, সেইখিনি আপোনালোকে কৰিব। দ্বিতীয়তে আমি নামৰ সদস্য সংখ্যাৰ ক্ষেত্ৰত 9জন কম, তাৰ পৰা যিমানকেইজন ধৰে আপোনালোকৰ সুবিধা অনুসাৰে অংশগ্ৰহণ কৰিব পাৰিব, এইখিনি বাধা নাই। আশা ৰাখিলোঁ আমি ইয়াত থাকিলে নহ'ব, আপোনালোকলৈ যিসকল দল আহিছে আপোনালোকৰ কাৰণে এই মঞ্চভাগ আমি ইতিমধ্যে মুকলি কৰি দিছোঁ। সেয়ে আপোনালোক সকলোৱে আহি সুন্দৰভাৱে নাম পৰিৱেশন কৰক আৰু সকলোকে আমি এইখিনি অনুৰোধ জনালোঁ। লগতে নামৰ সময় 12 মিনিট 12 মিনিট দিয়া আছে। 10 মিনিটত সংকেতধ্বনি, 12 মিনিটত পূৰ্ণাংগ হ'ব লাগিব। গতিকে আমি এই কথাখিনি জনালোঁ। আপোনালোকলৈ এইখিনিকে কৈ আমাৰ ক'ব লগা সামৰিছোঁ। মই এইখিনিতে পুনৰ এটি কথা ঘোষণা কৰিম। দিহানাম প্ৰতিযোগীসকলে যেতিয়া পৰিৱেশন কৰিব, মাইক্ৰফোনটো নিজেই ঠিক কৰি ল'ব। ইয়াত কোনো নম্বৰৰ কথা নাই, সময়ৰ কথা নাই। আৰম্ভ কৰোঁতে যেতিয়া হৰিধ্বনি আগবঢ়াব আৰু গুৰু স্মৰণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম লগে লগে নাম আৰম্ভ কৰিব। ইয়াত কোনো কাৰণত প্ৰাৰ্থনা গাব নালাগে আৰু সামৰণিটো অ' হৰি অ' ৰামেৰে সামৰিব। ইয়াত আৰু বেলেগ ধৰণৰ কোনো অপৰাধ মাৰ্জনা গাব নালাগে। সময় যিহেতু 12 মিনিট দিয়া হৈছে, গতিকে আৰম্ভণিতে যেতিয়া আপোনালোকে মাইক্ৰফোনটো ঠিক কৰি লয় অ' হৰি অ' ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কোৱাৰ লগে লগেই তেতিয়াৰ পৰাহে নম্বৰ আহিব। গতিকে ইয়াত মাইক্ৰফোনটো ঠিক কৰি লওঁতে নম্বৰ কাটা যাব এইটো ভাবিব নালাগে, কিন্তু ঠিক কৰি ল'ব। যদিহে মাইক্ৰফোনটো নিজে নিজে ঠিক কৰি নলয়, শুনাত আমাৰ বিসংগতি হ'ব, তেতিয়া যিমানেই ভাল নাগাওক কিয় পৰৱৰ্তী সময়ত প্ৰশ্ন কৰিব নোৱাৰিব। কৃষ্ণ। ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমাক সমিতিৰ সভাপতি সম্পাদক মহোদয়ে জনাইছে 9জন কম, সিফালে 12জন, 9 আৰু 12ৰ ভিতৰত থাকিব লাগিব বুলি আমাক জনাইছে। গতিকে আমি ঘোষণা কৰিছিলোঁ, তেখেতলোকে জনালে, গতিকে আমি ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। সন্মানীয় বিচাৰক দুগৰাকী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ বিচাৰকৰ যি আসনত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি এতিয়া প্ৰতিযোগিতাৰ মাজলৈ আহিছোঁ। কৃষ্ণ।